ৰৈ ৰৈ বিনালে জুই লগাই দিছে বক্স অফিচত। 4 দিনৰ বাবে এটা টিকটো নাই এটা চিনেমা হলত। বুক মাই শ্ব'ত কেতিয়াবাই শেষ টিকট। দৰ্শকৰ চুনামি উঠিছে অসমৰ চিনেমা হলবোৰত। সকলোৰে হেঁপাহ প্ৰিয় শিল্পীগৰাকীক শেষবাৰৰ বাবে এবাৰ হেঁপাহ পলুৱাই চোৱাৰ। এতিয়া সকলোতে মাথো ৰৈ ৰৈ বিনালে। অহা 31 অক্টোবৰ তাৰিখে মুক্তি পাবলৈ গৈ আছে জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে। আৰু তাকে লৈ অসমৰ লগতে গোটেই পৃথিৱীৰ জুবিন প্ৰেমীৰ মাজত উৎসাহৰ ঢল উঠা দেখিবলৈ পোৱা গৈছে। প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে নিজৰ প্ৰিয় শিল্পীগৰাকীক জুবিন গাৰ্গক শেষবাৰৰ বাবে ৰূপালী পৰ্দাত চোৱাৰ বাবে হেঁপাহ কৰিছে। আৰু তাৰ বাবে চিনেমা হলত টিকট কিনিবলৈ দৰ্শকৰ জুবিন অনুৰাগীৰ ঢৌ উঠা চুনামি উঠা পৰিলক্ষিত হৈছে। ইতিমধ্যে মই উপস্থিত আছো ৰঙিয়াৰ ডিজিটেল গল্ড চিনেমা হলত, যিটো চিনেমা হল ৰঙিয়াৰ লগতে তামোলপুৰকে সামৰি নলবাৰীৰ এটা বৃহৎ অঞ্চল, বাইহাটা চাৰিআলি আদি সামৰি এটা বৃহৎ অঞ্চলৰ একমাত্ৰ এটা চিনেমা হল। আৰু সেই চিনেমা হলটোত আগন্তুক 4 দিনৰ বাবে এটাও টিকট উপলব্ধ নাই। অৰ্থাৎ 31 তাৰিখ, 1 তাৰিখ, 2 তাৰিখ, 3 তাৰিখলৈকে প্ৰতিটো টিকট ইতিমধ্যে এই চিনেমা হলটোত বিক্ৰী হৈ গৈছে। এই ধৰণৰ দৰ্শকৰ উৎসাহ এই ৰঙিয়াৰ ডিলাইট ডিজিটেল চিনেমা হলত দেখিবলৈ পোৱা গৈছে। ৰৈ ৰৈ বিনালে নিশায়ে বিনালে। আকৌ আমি এবাৰ ঘূৰাই পাম লাষ্ট এই মুমেণ্টটোত, মানে সেইকাৰণে আৰু 5টা টিকেট ল'লোঁ। ঘৰৰ ফেমিলি আছে আৰু লগ বন্ধু আছে 2জনমান, একেলগে চাম আৰু সকলোৰে লগত। কেনেকুৱা আশা কৰিছে? আশা মানে মন চন বহুত বেয়া যদিও মানে জুবিন দাক শেষবাৰৰ কাৰণে ঘূৰাই পাম, এবাৰ মানে চাম আৰু দাদাক। জয় জুবিন দা। জুবিন দা মানে অভিলেখ আচলতে, আৰু যিটো অভিলেখ হ'ব গৈ আছে সেইটো আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰী হ'ব গৈ আছে। অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰী আগতে যিবিলাক হৈ আছিল তাতকৈ বহুত ওপৰত বৰ্তমান হৈ যাব। বৰ্তমান সময়ত বৰ্তমান 3 তাৰিখলৈকে টিকেট নাই, 3 টিকেট নাই। তাৰপিছত 4 তাৰিখৰ পৰা টিকেট আমি দি আছোঁ বৰ্তমান। 2 মাহ নন ষ্টপ চলিব ফাইনেল। তাৰপিছত কিমান হয় সেইটো আমি ক'ব নোৱাৰিম। 2 মাহ ৰেকৰ্ডটো হৈয়ে গ'ল, আচলতে হৈয়ে গ'ল। এইটো আৰু পিছত হোৱালৰ কথা নাই, বৰ্তমান হৈ গৈছে। বহুত অসমীয়া চিনেমা ফিল্মত আহিল। মোৰ 9 বছৰীয়া কাৰ্যকালৰ বিষয়ে কৈছোঁ মই। বহুত অসমীয়া চিনেমা আহিল, এতিয়ালৈকে আমি এনেকৈ দেখা নাই আৰু দেখা নাপাম। সেইটো আৰু সঠিক ক'ব নোৱাৰি। আপোনাৰ চাওক, ৰঘুপতি ফাৰ্ষ্ট আছিলে, ৰঘুপতিকটো ক্ৰছ কৰিবই ফাইনেল। সেইটো 1 মাহৰ ভিতৰত ক্ৰছ কৰি দিব। এইখিনিতে DYFIৰ দাবী, জুবিন গাৰ্গ অভিনীত ৰৈ ৰৈ বিনালেৰ টিকটৰ মূল্য চৰকাৰে নিয়ন্ত্ৰণ কৰক। অসমবাসীয়ে কম মূল্যত জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে উপভোগ কৰিব পৰাৰ ব্যৱস্থা কৰক। ইচ্ছা অনুসৰি টিকটৰ দৰ বৃদ্ধি কৰা চিনেমা হলক চৰকাৰে নাকি লগাওক। নিউজ ডেস্ক ৰিপৰ্ট, দি অপিনিয়ন। আজি হতবাকস্থ জীৱনৰ পথ আজি মলিন বিবৰণ, জীৱনৰ যাত্ৰা তোমাতেই